নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চামাহক কি আছে আজি আমাৰ সংবাদ অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত স্বেচ্ছাসেৱী অনুষ্ঠান ইডুপেকৰ সৈতে এক বুজাবুজিৰ চুক্তি মৰ্মে ইন্টাৰ্নশ্বিপত বিদেশলৈ যোৱা শিক্ষাৰ্থীৰ সৈতে এটি মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায় নিউজ নাওৰ এক ৰিপৰ্ট অসম কৃষি বিশ্ববিদ্যালয়ে ইডুপেক নামৰ স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে হোৱা এক বুজাবুজিৰ চুক্তি মৰ্মে ইন্টাৰ্নশ্বিপত বিদেশলৈ যোৱা শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰা হয় উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা প্ৰায় 25 গৰাকী শিক্ষাৰ্থীয়ে এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে কেইবাখনো বিদেশী বিশ্ববিদ্যালয়ৰ পৰা অভিজ্ঞতা অৰ্জন কৰি শিক্ষাৰ্থীসকলে আজিৰ এই অনুষ্ঠানত তেওঁলোকৰ অভিজ্ঞতাসমূহ বিনিময় কৰাৰ লগতে শিক্ষাৰ্থীসকলক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় হয় আমাৰ অসম কৃষি বিশ্ববিদ্যালয় আৰু এডুপেক জানে যে এটা এনজিও হয় গতিকে অসম চৰকাৰৰ যেটো বিত্তীয় সাহায্য আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ 25 গৰাকী ছাত্ৰ ছাত্ৰী এটো বিগত বৰ্ষত অৰ্থাৎ মানে যোৱা 23-24ত ভাৰতৰ বাহিৰৰ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো বিশ্ববিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰী 25 গৰাকী ছাত্ৰ ছাত্ৰীক আমি প্ৰেৰণ কৰিছিলোঁ এটো এডুপেক আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বিতীয় প্ৰচেষ্টা তেখেতসকল গৈ 6 সপ্তাহৰ ইন্টাৰনেশ্যনেল ইন্টাৰ্নশ্বিপ কৰি আহিলে উক্ত বিশ্ববিদ্যালয়সমূহত আৰু বিশেষকৈ তেওঁলোকে যিখিনি কথা শিকিলে অৰ্থাৎ প্ৰেক্টিক্যালি যিখিনি এক্সপোজাৰ পালে লাৰ্নিং হুৱাইল লাৰ্ন হুৱাইল ডুইং যেতিয়া তেওঁলোকে নিজে সদায় প্ৰেক্টিক্যালি যেতিয়া গম পায় যে এটা সিস্টেমত যেতিয়া কাম কৰিলে পঢ়া শুনাৰ এইখিনি বাহিৰতে এইখিনি তেওঁলোকৰ এইখিনি টেক্সটৰ বাহিৰত সেইখিনি তেওঁলোকে যিখিনি অভিজ্ঞতা অৰ্জন কৰিলে আজি আমাক ক'লে আমি দেখা পাইছো যে তেখেতসকল যথেষ্ট অভিজ্ঞ পুষ্ট হৈ যিখিনি কথা ক'লে আমাৰ বিশ্ববিদ্যালয় তেওঁলোকৰ নিজৰ ব্যক্তিগতভাৱে নহয় আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকৰণৰ কাৰণে বা ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে বা আমাৰ বিশেষকৈ কৃষিজীৱী অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থকা 7 গৰাকী ছাত্ৰীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয় উক্ত অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক ডক্টৰ অনুপ কুমাৰ দাস জুটিয়া পঞ্জীয়ক ডক্টৰ ৰমেন কুমাৰ শৰ্মা আৰু ইডুপেকৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰকাশ সিঙে বক্তব্য আগবঢ়ায় অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডক্টৰ বিনয় কুমাৰ মেধি উপস্থিত থকা অনুষ্ঠানটিত কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও